পোনপ্ৰথমে বুঢ়ীমাই থানৰ মন্দিৰত সেৱা এটা লৈ আমি আৰু লং জাৰ্ণিটো আৰম্ভ কৰিম। Welcome back to my YouTube channel. এতিয়া আমি ওলাইছো যাবলৈ তেজপুৰ। ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। একদম ধুনীয়া ধুনীয়া জেগা দেখুৱাই থাকিম আপোনালোকক। ভিডিঅ'টো চাই থাকিব শেষলৈকে দেই। এতিয়া আৰম্ভ হৈ গ'ল আমাৰ অৰুণাচল যোৱাৰ লং জাৰ্ণিটো। এতিয়া আমি ভোমোৰাগুৰি দলং এয়া পাৰ হৈ আছোঁ তেজপুৰৰ। এতিয়া আমি আহি পাই গ'লোঁ অৰুণাচলৰ চিলাৰ টাৰ্নেল। এতিয়া আমি অলপ কনফিউজ হৈ আছোঁ কোনটো ৰাস্তাত যাওঁ কোনটো ৰাস্তাত নাযাওঁ, কাৰণ যিহেতু আমি অৰুণাচল প্ৰথমবাৰেই আহিছোঁ আৰু আমাৰ যিজন দাদা আহিছে গাড়ী লৈ এজন দাদাও প্ৰথম আহিছে, তাৰ কাৰণে আমি ৰাস্তাবোৰ অকণ কনফিউজ হৈ আছোঁ। আৰু যিমানে গৈ আছোঁ সিমানে ধুনীয়া ধুনীয়া দৃশ্যবোৰ দেখিবলৈ পাই আছোঁ। আৰু একদম পাহাৰৰ কিনাৰে কিনাৰে ৰাস্তাবোৰ অলপ ডেঞ্জাৰো হয় আৰু কিন্তু দৃশ্যবোৰ কিন্তু বহুত ধুনীয়া ক'ব লাগিব। আৰু আমি গৈ মানে কেনেকুৱা লাগিছে আৰু এটা ধুনীয়া দৃশ্য দেখিলোঁ। আমি নামি গৈ অলপ উৎপাত কৰিলোঁ, কিন্তু মই এই দলংটো ইমান দৌৰি থকা দেখি মই আগলৈ নগ'লোঁ আৰু তাৰপিছত আকৌ আমি ওলালোঁ আৰু যাবলৈ। আমি আহি পাই গ'লোঁ দিৰাং গল্ডেন হোমষ্টে। আৰু এই হোমষ্টেটো আমি ফোন কৰি আগতে বুক কৰি থৈছিলোঁ আৰু এতিয়া আমি পাই গ'লোঁ গধূলি 5টা বজাত। ৰাতিপুৱাৰ পৰা আহি গধূলি 5টাত আহি পাই গ'লোঁ। এতিয়া আমি আৰু বস্তুখিনি লৈ এতিয়া এই ৰাতিটো ইয়াতে ৰেষ্ট ল'ম আৰু এতিয়া এয়া বস্তু আনি এতিয়া হোমষ্টে ৰুমটোৰ ভিতৰতে সোমাই গৈছোঁ। এয়া চোৱা ৰুমটো মানে বেড আছে 3খন ছিংগল বেড আৰু ডাবল বেড 2খন। গতিকে আমি 5টা আহিছোঁ আৰু ধুনীয়াকৈ আমাৰ ৰুমটো মানে আমাৰ কাৰণে ঠিকে জোখত হৈ গৈছে আৰু এতিয়া আমি ৰেষ্ট ল'ম আৰু তাৰপাছত আকৌ কাইলৈ আৰু টাৱাঙলৈ ওলাই যাম। আৰু আপোনালোকে যদি আহিম বুলি ভাবি আছে তেনেহ'লে এই নাম্বাৰটোত কণ্টেক্ট কৰিব। হোমষ্টে লৈ পেলাই দিৰাঙত, আৰু হোমষ্টেটো মানে বহুত ধুনীয়া ফেচিলিটি আৰু বহুত ভাল লাগিলে থাকি আমাৰ। আৰু আপোনালোকে যদি আহে তেনেহ'লে এইটো নাম্বাৰত কণ্টেক্ট কৰিব। আৰু আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ। আকৌ নেক্সট ভিডিঅ' চাই থাকিব, মই গোটেইখিনি দেখুৱাই থাকিম আপোনালোকক। টাটা বাই বাই।